অসমত পৰিবহন ক্ষেত্ৰত ব্যাপক আমূল পৰিৱৰ্তন আনিছে 55টাতকৈ অধিক ট্ৰান্সপৰ্ট ৰিলেটেড ছাৰ্ভিচ ফেচলেছ অৰ্থাৎ সংস্পৰ্শবিহীন আধাৰ বেছ কণ্টেক্টলেছ ছাৰ্ভিচ ৰাইজৰ সেৱাৰ কাৰণে বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰতে অসম প্ৰথম ৰাজ্য য'ত 55টাতকৈ অধিক সেৱা ৰাইজে ঘৰতে বহি পাবলৈ সক্ষম হৈছে আৰু আমি অসম চৰকাৰ বৰ্তমান সময়ত দেখিছে 12 দিনীয়া বিকাশৰ কাৰ্যসূচী লৈছে আমি সমানভাৱে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলাৰ পৰিবহণ কাৰ্যালয়ৰ ফালৰ পৰা কামৰূপ মহানগৰ ইতিমধ্যে ৰাইজক প্ৰশাসনৰ ওচৰত চপাই লৈ যাবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমজিলা গঠিত কৰি ৰাইজক যাতে অধিক সেৱা দিব পাৰি আমাৰ জালুকবাৰী হওক ডিমৰীয়া হওক নিউ গুৱাহাটী হওক দিছপুৰ হওক এইখিনি সমজিলা কাৰ্যালয় প্ৰতিষ্ঠা কৰি দিছে আমি এই সমজিলাসমূহত অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা যিখিনি সেৱা এই সেৱাখিনি যাতে লাভ কৰিব পাৰে তাৰ নিমিত্তে আমি পাইছোঁ হয় এইখন আজি তেখেতে আমি স্পেচিয়েল কেটেগৰী এখন লাইচেঞ্চ তেখেতক দিছোঁ যাতে আমি তেখেতে অফিচত যাব নাই আজি তেওঁ উলিয়াব পৰা নাছিলে তাৰমানে যিটো ছাইট আছিলে ছাইটটোত তেখেতে বুজা নাছিলে এতিয়া আজি তাৎক্ষণিকভাৱে এই মাত্ৰ 2 মিনিটতে এইখন লাইচেঞ্চখন তেওঁ পাবলৈ সক্ষম হৈছে নিশ্চয়কৈ আৰু এইটোৱে আচলতে ৰাইজৰ ফচল লাভ কৰিছে সেৱাৰ কাৰণে আৰু আমি পৰিবহণ বিভাগৰ ফালৰ পৰা ইয়াত ৰাইজৰ সেৱা ৰাইজৰ পদ্ধতিতে যাতে ৰাইজে সেৱাবিলাক পাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ছাৰ্ভিচবিলাক বা তেওঁলোকে পে'মেণ্ট গেটৱেৰ কাৰণে কিবা টেক্স দিব পৰা নাই নেকি সকলোবিলাক আমি দিশ খচৰি এই ছাৰ্ভিচবিলাক তাৎক্ষণিকভাৱে থিতাতে তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ আছে নিষ্পত্তি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ সমগ্ৰ ৰাইজক যে আপোনালোকে আহক আগুৱাই আহক আপোনালোকৰ আজি আগৰ দিন নাই এতিয়া পৰিবহণ বিভাগে আপোনালোকৰ থিতাতে আপোনালোকৰ সকলোখিনি সেৱা আগবঢ়াব আপোনালোকে মাথো আগুৱাই আহি আপোনালোকৰ নথি পত্ৰ নৱীকৰণেই হওক বা যান বাহনৰ কৰ পৰিশোধেই হওক বা লাইচেঞ্চে আপুনি উলিয়াব পৰা নাই লাইচেঞ্চ লোৱাই হওক মই সকলোকে অনুৰোধ জনাইছোঁ ইয়াৰ উপৰি যোৱা দিনবিলাকত আপোনালোকে অসম চৰকাৰে বৰ্তমান প্ৰায় 48,000 ওচৰত মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি দিছে তেওঁলোকৰ অভিভাৱকসকলক আমি কৰযোৰে হাতযোৰ কৰিছোঁ আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে অনুৰোধ কৰিছে যে লাইচেঞ্চখন আৰু হেলমেট নোহোৱাকৈ যাতে গাড়ীখন নচলায় আৰু হেলমেট ইতিমধ্যে বিনামূলীয়াকৈ হেলমেটো দিছে স্কুটিৰ লগত গতিকে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে এইখিনি কাম কৰিছে অনুৰোধ জনাইছে সেয়েহে আমিও অনুৰোধ জনাইছোঁ অভিভাৱকসকলক আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীয়ে আপোনাৰ স্কুটি লাভ কৰিছে তেওঁলোকে যদি কিবা লাইচেঞ্চখন লোৱাত অসুবিধা হয় আমাক কণ্টেক্ট কৰক আমি তাৎক্ষণিকভাৱে আপোনাক উলিয়াই দিম আৰু হেলমেটটো যাতে সকলো সময়তে পিন্ধে এইখিনি অভ্যাসগত পৰিণত কৰে জনাইছোঁ এই সময়ত বৰ্তমান সময়ত আগন্তুক 31 ডিচেম্বৰ ইয়াৰ নতুন বছৰ আদৰৰ প্ৰস্তুতি চলি আছে খ্ৰীষ্টমাছ আছে আৰু লগতে এই সময়ত বনভোজৰ সময় এই সময়ত যাতে কোনো ব্যক্তিয়ে সুৰাপান কৰি গাড়ী নচলায় তীব্ৰ বেগত যাতে গাড়ী নচলায় আৰু যিসকল বনভোজকাৰী দল আমি কাটৰ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে তেওঁলোকৰ যিজন চালক যিজন গাড়ীখন লৈ যায় সেই চালকজনে যাতে কোনো পধ্যে সুৰাপান কৰি যাতে সুৰাপান নকৰে আৰু সুৰাপান কৰিলে তেখেতৰ কিন্তু বাহনখন চলাব নিদিব বেলেগ এজন ড্ৰাইভাৰ নিযুক্ত কৰি তেওঁক গাড়ীখন লৈ আহিব আৰু ইয়াৰ উপৰি বৰ্তমান কুঁৱলী যাতে অতিমাত্ৰা আৱশ্যক নহ'লে নিশাৰ ভাগত যাত্ৰা নকৰে আৰু যদি কুঁৱলী দেখা পাইছে যাবলগীয়া হ'লেও কুঁৱলী আচ্ছাদন নকমালৈকে আপুনি খন্তেকখন ৰখি তাৰপিছত যাব আৰু 31 ডিচেম্বৰত আমাৰ কিন্তু এটা ইতিমধ্যে আমাৰ এনফৰ্চমেণ্ট বাহিনী জিলা প্ৰশাসন পুলিচ প্ৰশাসন আবকাৰী বিভাগ সকলো একাগ্ৰ হৈ নিশাৰ ভাগত ব্যাপক তালাচী চলি আছে আমাৰ এটাই উদ্দেশ্য যে এই সময়ত এটা আনন্দ উৎসৱ পৰিৱেশৰ সময়ত কোনো মানুহ দুৰ্ঘটনাগ্ৰস্ত বা দুৰ্ঘটনাত মৃত্যুৰ বাতৰি আমাৰ এই মুখৰ পৰিৱেশটো ম্লান পৰি নাযায় লগতে নতুন বছৰ আদৰৰ নামত যাতে কোনো আনন্দত মতলীয়া হৈ সুৰাপান কৰি নাযায় তেখেতক যান বাহন বিধি 185 ধাৰা অধীনত তেওঁ 10,000 জৰিমনা হোৱাৰ লগে লাইচেঞ্চখন 6 মাহ হ'লেও ছাছপেণ্ড হোৱাৰ উপৰি অতিমাত্ৰা যদি কৰে তেখেতৰ নিশাটো কাৰাবাসত কটাব লাগিব ইতিমধ্যে এই ক্ষেত্ৰত SOP ইতিমধ্যে আহিছেই আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত এইটো বহুত প্ৰচাৰ কৰি ৰাইজক আচলতে এইখিনি গোটেইখিনি কৰা হৈছে ৰাইজক যাতে সুৰক্ষিত যাতায়াত সম্ভৱ হয় ৰাইজে যাতে সুৰক্ষিত থাকে ৰাইজৰ সুৰক্ষাটোৱে আমাৰ প্ৰধান আমাৰ লক্ষ্য সেইটোৱে আমি সকলোকে অনুৰোধ জনাইছোঁ আগন্তুক দিনবিলাকত এটা সকলোৱে সুন্দৰ পৰিৱেশ গঢ়ি তুলি যান বাহনৰ নীতি নিয়মখিনি মানিহে পথত চলাচল কৰি নিজৰ লগতে সমাজখনক সুৰক্ষিত ৰাখক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত